মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.3ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 3 নম্বৰ প্ৰশ্ন, তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0। 1 নম্বৰ, 0.6 বাৰ 6ৰ ওপৰত বাৰ আছে, অৰ্থাৎ 6টো বাৰে বাৰে ৰিপিট হৈ আছে বা 6টো বাৰে বাৰে পুনৰাবৃত্ত হৈ আছে। এতিয়া 0.6 বাৰক p/q আৰ্হিত প্ৰকাশ কৰিব লাগে। প্ৰথমতে আমি ইয়াক x বুলি ধৰি ল'ম। ধৰা হ'ল x equal to 0.6 বাৰ। ইয়াত যিহেতু 6টোৰ ওপৰত বাৰ আছে, 6 বাৰে বাৰে ৰিপিট হৈ আছে, গতিকে আমি ইয়াক এনেকৈ লিখিম 0.666 ... ইয়াক আমি 1 নম্বৰ সমীকৰণ বুলি দিওঁ। এতিয়া আমি এই 1 নম্বৰ সমীকৰণক 10ৰে পূৰণ কৰিম। ইয়াত যিহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে, গতিকে আমি 10ৰে পূৰণ কৰিম। দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 100ৰে পূৰণ কৰিম, আৰু তিনিটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমি 1000ৰে পূৰণ কৰিম। এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 1ৰ পিছত এটা শূন্য, অৰ্থাৎ 10ৰে পূৰণ কৰিম। দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 1ৰ পিছত দুটা শূন্য, অৰ্থাৎ 100ৰে পূৰণ কৰিম। আৰু তিনিটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 1ৰ পিছত তিনিটা শূন্য, অৰ্থাৎ 1000ৰে পূৰণ কৰিম। যিহেতু ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ আছে, গতিকে 1 নম্বৰ সমীকৰণটোক আমি 10ৰে পূৰণ কৰিম। 1 নম্বৰ সমীকৰণ ইনটু 10 ইকুৱেল টু xক আমি 10ৰে পূৰণ কৰিলে 10x হ'ব, আৰু ইয়াক আমি 10ৰে পূৰণ কৰিলে 10ৰ পিছত এটা শূন্য আছে, গতিকে এটা সংখ্যা দশমিকৰ আগফালে আহিব। 0টো লাগি লিখিব 6.666 ... ইয়াত যিহেতু আমি দশমিকৰ পিছত তিনিটা সংখ্যা লিখিছোঁ, গতিকে ইয়াতো আমি দশমিকৰ পিছত তিনিটা সংখ্যা লিখিম। এইটো আমি 2 নম্বৰ সমীকৰণ দিম। এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিম। 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম। 2 নম্বৰ সমীকৰণ আছে 10x equal to 6.666 ... আৰু 1 নম্বৰ সমীকৰণটো আছে x equal to 0.666 ... ইয়াত 6ৰ পৰা 6 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, দশমিকটো লাগিব, আৰু 6ৰ পৰা 0 গ'লে 6 হ'ব। সমান চিনটো দিলোঁ। 10টা xৰ পৰা এটা x গ'লে 9x। সমান চিনৰ এই চাইডে 9টো xৰ লগত পূৰণ হৈ আছে, সমান চিনৰ সেই চাইডে গ'লে হৰণ হ'ব। সেই চাইডে আছে 6, দশমিক পিছত শূন্যকেইটা আমি লিখিব নালাগে। 6, আৰু এই চাইডে 9টো আছিলে পূৰণ হৈ সেইফালে গ'লে হৰণ হ'ব। ইয়াক আমি 3ৰে কাটিব পাৰোঁ। 3 2 গুণ 6, 3 3 গুণ 9, 2/3। এতেকে 0.6 বাৰক pq আৰ্হিত প্ৰকাশ কৰিলে p ঠাইত হ'ব 2 আৰু q ঠাইত হ'ব 3। 2 নম্বৰ, 0.477ৰ ওপৰত বাৰ আছে। এই সংখ্যাটোক আমাৰ p/q আৰ্হিত প্ৰকাশ কৰিব লাগে। প্ৰথমতে আমি এই সংখ্যাটোক x বুলি ধৰি ল'ম। ধৰা হ'ল x equal to 0.47 বাৰ। ইয়াত 7ৰ ওপৰত বাৰ আছে, অৰ্থাৎ 7 বাৰে বাৰে ৰিপিট হৈ আছে, 7 7 ... ইয়াক আমি 1 নম্বৰ সমীকৰণ ধৰিলোঁ। এতিয়া আমি 1 নম্বৰ সমীকৰণ 10ৰে পূৰণ কৰিব লাগিব। যিহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে, গতিকে আমি 10ৰে পূৰণ কৰিম। 1 নম্বৰ সমীকৰণ ইনটু 10। xক 10ৰে পূৰণ কৰিলে 10x ইকুৱেল টু 10ৰে ইয়াক পূৰণ কৰিলে এটা সংখ্যা দশমিকৰ আগফালে আহিব, 4.777। যিহেতু আমি দশমিকৰ পিছত তিনিটা সংখ্যা লিখিছিলোঁ, ইয়াতো আমাৰ দশমিকৰ পিছত তিনিটা সংখ্যা লিখিব লাগিব। এইটো 2 নম্বৰ সমীকৰণ। এতিয়া আমাৰ 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিব লাগিব। 2 নম্বৰ সমীকৰণ মাইনাছ 1 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণটো আছে 10x
ইকুৱেল টু 4.777 আৰু 1 নম্বৰ সমীকৰণটো আছে x ইকুৱেল টু 0.477 ইয়াক বিয়োগ কৰিলে 7 ৰ পৰা 7 গলে 0 7 ৰ পৰা 7 গলে 0 7 ৰ পৰা 4 গলে 3.4 ৰ পৰা 0 গলে 4 10x ৰ পৰা 8x গলে 9x সমান চিনৰ এই সাইডে 9 টো পূৰণ হৈ আছে সমান চিনৰ এই সাইডে গলে হৰণ হ'ব ইয়াতে পইণ্টৰ পিছত 0 কেটা লিখিব নালাগে ইয়াত দশমিকটো উঠাই দিবৰ বাবে আমাৰ 10 ৰে ওপৰৰ তলে পূৰণ কৰিব লাগিব 4.3 into 10 9 into 10 ইয়াৰ 10 ৰে পূৰণ কৰিলে দশমিকটো উঠি যাব আৰু 9 10 গুণ 90 এতেকে 0.47 বাৰক p by q আৰ্হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 43 তলত হ'ব 90 3 নম্বৰ 0.001 ইয়াক আমাৰ p by q আৰ্হিত প্ৰকাশ কৰিব লাগে প্ৰথমতে আমি এই সংখ্যাটো x বুলি ধৰি লম ধৰা হল x equal to 0.001 বাৰ ইয়াত যেহেতু 0.001 ৰ ওপৰত বাৰ আছে গতিকে 001 বাৰে বাৰে ৰিপিট হৈ আছে 0.001 001 ডট 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 ইয়াক আমি 1 নম্বৰ সমীকৰণ দিলো এবাৰ আমি 1 নম্বৰ সমীকৰণক 1000 ৰে পূৰণ কৰিব লাগিব কিয়নো তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে তিনিটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমাৰ 1000 ৰে পূৰণ কৰিব লাগে 1 নম্বৰ সমীকৰণ ইনটু 1000 ইকুৱেল টু x ক আমি 1000 ৰে পূৰণ কৰিলে 1000x পাম আৰু ইয়াক আমি 1000 ৰে পূৰণ কৰিলে তিনিটা সংখ্যা দশমিকৰ আগফালে আহিব ইয়াত শূন্যটো আমাৰ লিখিব নালাগে 1 টো লিখিব লাগিব 1.001 ডট 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 ইয়াক আমি 2 নম্বৰ সমীকৰণ দিলো এতিয়া আমাৰ 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিব লাগিব 2 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণটো আছে 1000x equal to 1.001 ডট 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 আৰু 1 নম্বৰ সমীকৰণটো আছে x equal to 0.001 ইয়াত যেহেতু আমি প্ৰথমতে দশমিকৰ পিছত 6টা সংখ্যা লিখিছিলো গতিকে ইয়াতো আমি দশমিকৰ পিছত 6টা সংখ্যা লিখিব লাগিব ইয়াক আমি এতিয়া বিয়োগ কৰো 1 ৰ পৰা 1 গলে 0 0 ৰ পৰা 0 গলে 0 0 0 হ'ব 0 0 1 ৰ পৰা 0 গলে 1 1000 টা x ৰ পৰা এটা x গলে 999 টা x হ'ব সমান চিনৰ এইফালে 999 টো পূৰণ হৈ আছে সমান চিনৰ এইফালে গলে হৰণ হ'ব দশমিকৰ পিছফালে থকা শূন্য কেইটা আমি লিখিব নালাগে 999 এতেকে 0.001 বাৰক p by q আৰ্হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 1 তলত হ'ব 999 4 নম্বৰ 0.54 ইয়াতে 54 ৰ ওপৰত বাৰ আছে অৰ্থাৎ 54 টো বাৰে বাৰে ৰিপিট হৈ আছে আমি প্ৰথমতে এই সংখ্যাটো x বুলি ধৰি লম ধৰা হল x equal to 0.54 বাৰ ইয়াত যেহেতু 54 ৰ ওপৰত বাৰ আছে অৰ্থাৎ 54 টো বাৰে বাৰে ৰিপিট হৈ আছে ডট 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 এটো 1 নম্বৰ সমীকৰণ দিলো এতিয়া আমি 1 নম্বৰ সমীকৰণক 1 ৰে পূৰণ কৰিব লাগিব কিয়নো দুটা সংখ্যাৰ ওপৰত বাৰ আছে 1 নম্বৰ সমীকৰণ ইনটু 100 ইকুৱেল টু 1 ৰে x ক পূৰণ কৰিলে 100x হ'ব আৰু ইয়াক 1 ৰে পূৰণ কৰিলে দুটা সংখ্যা দশমিকৰ আগফালে আহিব 54 টো দশমিকৰ আগফালে আহিব 54 ডট 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 এটো আমি 2 নম্বৰ সমীকৰণ দিলো এতিয়া 2 নম্বৰ সমীকৰণটো 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণক 1 নম্বৰ সমীকৰণৰে বিয়োগ কৰিব লাগিব 2 নম্বৰ সমীকৰণ মাইনাস 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণত আছে 2 নম্বৰ সমীকৰণ 100x equal to 54 ডট 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 আৰু 1 নম্বৰ সমীকৰণ আছে x equal to
0.5454 ডট 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 4 পৰা 4 গ'লে 0 5 পৰা 5 গ'লে 0 4 পৰা 4 গ'লে 0 5 পৰা 5 গ'লে 0 4 পৰা 0 গ'লে 4 5 100টা xৰ পৰা এটা x গ'লে 99টা x সমান চিনৰ এইফালে 99 টো x ৰ লগত পূৰণ হৈছে সমান চিনৰ হেতু চালে গ'লে হৰণ হ'ব সমান চিনৰ এইফালে 54 আছে দশমিকৰ পিছত শূন্য কেইটা লিখিব নালাগে ইফালে 99 টো ইফালে গ'লে হৰণ হ'ব এতিয়া ইয়াক আমি 54ক 9ৰে কাটিব পাৰো 6 বাৰ আৰু 99ক 9ৰে কাটিব পাৰো 11 বাৰ গতিকে ওপৰত থাকিব 6 আৰু তলত হ'ব 11 এতেকে 0.54 ডেছক 12ক আমি p/q আৰ্হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 6 তলত হ'ব 11 5 নম্বৰ 0.59 ইয়াত 9ৰ ওপৰত বাৰ আছে অৰ্থাৎ 9 বাৰে বাৰে ৰিপিট হৈ আছে আমি এই সংখ্যাটো প্ৰথমতে x বুলি ধৰি লম ধৰা হল x equal to 0.59 বাৰ x equal to 0.59 ৰ ওপৰত বাৰ আছে অৰ্থাৎ 9 ৰিপিট হৈ আছে ডট 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 ইয়াক আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি ললো এতিয়া আমি 1 নম্বৰ সমীকৰণত 10ৰে পূৰণ কৰিব লাগিব কিয়নো এটা সংখ্যাৰ ওপৰত বাৰ আছে 1 নম্বৰ সমীকৰণ into 10 equal to xক 10ৰে পূৰণ কৰিলে 10x আৰু ইয়াক আমি 10ৰে পূৰণ কৰিলে এটা ঘৰ দশমিকৰ আগফালে যাব 5.999 ইয়াক আমি 2 নম্বৰ সমীকৰণ দিলো এবাৰ আমাৰ 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিব লাগিব 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ আছে 10x equal to 5.999 ডট ডট আৰু 1 নম্বৰ সমীকৰণ আছে x equal to 0.599 ডট 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 ইয়াত প্ৰথমতে আমি দশমিকৰ পিছত তিনিটা সংখ্যা লিখিছিলো গতিকে 2 নম্বৰতো দশমিকৰ পিছত আমাৰ তিনিটা সংখ্যা লিখিব লাগিব ইয়াক বিয়োগ কৰি পাম আমি এতিয়া 9 পৰা 9 গ'লে 0 9 পৰা 9 গ'লে 0 9 পৰা 5 গ'লে 4 5 ৰ পৰা 0 গ'লে 5 থাকিব ইকুৱেল টু 10টা x ৰ পৰা এটা x গ'লে 9x সমান চিনৰ এইফালে 9 টো x ৰ লগত পূৰণ হৈ আছে হেফালে গ'লে হৰণ হ'ব হেফালে আছে 5.4 দশমিকৰ পিছত 0 কেইটা আমাৰ লিখিব নালাগে 9 ইয়াত যেহেতু এটা সংখ্যাৰ আগত দশমিক আছে গতিকে দশমিকটো উঠাবৰ কাৰণে আমাৰ 10ৰে ওপৰতলে পূৰণ কৰিব লাগিব 5.4 into 10 9 into 10 10ৰে পূৰণ কৰিলে দশমিকটো উঠি যাব 9 10 গুণ 90 এতিয়া ইয়াক আমি 9ৰে কাটিব পাৰো 6 বাৰ 90ক 9ৰে কাটিব পাৰো 10 বাৰ 6ক 2ৰে কাটিব পাৰো 3 বাৰ 10ক 2ৰে কাটিব পাৰো 5 বাৰ গতিকে ওপৰত থাকিল 3 আৰু তলত আছিল 5 এতেকে 0.59 ডেছ ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 3 তলত হ'ব 5 6 নম্বৰ 0.345 45 ওপৰত বাৰ আছে মানে 45 টো বাৰে বাৰে ৰিপিট হৈ আছে প্ৰথমতে আমি এই সংখ্যাটোক x বুলি ধৰি লম ধৰা হল x equal to 0.345 বাৰ x equal to 0.345 ৰ ওপৰত বাৰ আছে গতিকে 45 টো বাৰে বাৰে ৰিপিট হৈ আছে ডট 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 এটো আমি 1 নম্বৰ সমীকৰণ দিলো এবাৰ আমাৰ 1 নম্বৰ সমীকৰণক 100ৰে পূৰণ কৰিব লাগিব কিয়নো দুটা সংখ্যাৰ ওপৰত বাৰ আছে 1 নম্বৰ সমীকৰণ into 100 100ৰে xক পূৰণ কৰিলে 100x হ'ব আৰু ইয়াক আমি 100ৰে পূৰণ কৰিলে দুটা সংখ্যা দশমিকৰ আগফালে আহিব 34.54545 ডট 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 ইয়াক আমি 2 নম্বৰ সমীকৰণ দিলো এবাৰ আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিব লাগিব
2 নম্বৰ সমীকৰণ মাইনাছ 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ আছে 100x equal to 34.545 dot 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 আৰু 1 নম্বৰ সমীকৰণ আছে x equal to 0.34545 dot 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 5 ৰ 5 গলে 0 4 ৰ পৰা 4 গলে 0 5 ৰ 0 0 5 ৰ পৰা 3 গলে 2 4 ৰ পৰা 0 গলে 4 3 ৰ পৰা 3 100টা x ৰ পৰা এটা x গলে 99x সমান চিহ্নৰ ইফালে 99 টো পূৰণ হৈ আছে সমান চিহ্নৰ ইফালে গলে হৰণ হ'ব ইয়াত আছে 34.2 by 99 ইয়াত এটা সংখ্যাৰ আগত পইণ্ট আছে গতিকে আমাৰ পইণ্টটো উঠোৱাৰ কাৰণে 10 ৰে পূৰণ কৰিব লাগিব 34.2 into 10 by 99 into 10 ইয়াক 10 ৰে পূৰণ কৰিলে দশমিকটো উঠি যাব 342 by 99 ক 10 ৰে পূৰণ কৰিলে 990 এতিয়া 342 ক আমি 9 ৰে কাটিব পাৰো 38 বাৰ আৰু 990 ক 9 ৰে কাটিব পাৰো 110 বাৰ 38 ক 2 ৰে কাটিব পাৰো 19 বাৰ আৰু 110 ক কাটিব পাৰো 55 বাৰ গতিকে ওপৰত থাকিব 19 তলত থাকিব 55 এতেকে 0.345 বাৰ ইয়াক p by q হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 19 তলত হ'ব 55 7 নম্বৰ 32.1235 35 ওপৰত বাৰ আছে মানে 35 টো বাৰে বাৰে ৰিপিট হৈ আছে প্ৰথমতে আমি এই সংখ্যাটোক x বুলি ধৰি লম ধৰা হল x equal to 32.1235 ওপৰত বাৰ 35 ওপৰত বাৰ আছে মানে 35 টো বাৰে বাৰে ৰিপিট হৈ আছে ডট 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 ইয়াক আমি 1 নম্বৰ সমীকৰণ দিলো এবাৰ আমাৰ 1 নম্বৰ সমীকৰণক 100 ৰে পূৰণ কৰিব লাগিব কিয়নো দুটা সংখ্যাৰ ওপৰত বাৰ আছে 1 নম্বৰ সমীকৰণটো 100 equal to 100 ক x ৰে পূৰণ কৰিলে 100x হ'ব equal to ইয়াক 100 ৰে পূৰণ কৰিলে দশমিকৰ আগফালে দুটা সংখ্যা আহিব 32 দশমিকৰ আগফালে দুটা সংখ্যা আহিব 12.35 ডট 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 ইয়াত যেহেতু দশমিকৰ পিছত আমি 6টা সংখ্যা লিখিছিলো ইয়াত আমাৰ দশমিকৰ পিছত 6টা সংখ্যা লিখিব লাগিব ইয়াক আমি 2 নম্বৰ সমীকৰণ দিলো এবাৰ 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিম 2 নম্বৰ সমীকৰণ বিয়োগ 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ আছে 100x equal to 3212.3535 dot 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 আৰু 1 নম্বৰ সমীকৰণ আছে x equal to 32.1235 dot 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 5 ৰ পৰা 5 গলে 0 0 0 0 5 ৰ পৰা 2 গলে 3 3 ৰ পৰা 1 গলে 2 পইণ্ট 0 ইয়াত 11 ৰ পৰা 3 গলে 8 ইয়াতে 1 থাকিলে ইয়াতে 3 100টা x ৰ পৰা এটা x গলে থাকিব 99টা x 99 টো সমান চিহ্নৰ ইফালে পূৰণ হৈ আছে সমান চিহ্নৰ ইফালে গলে 99 টো হৰণ হ'ব ইয়াত দুটা সংখ্যাৰ আগত দশমিক আছে আমাৰ দশমিকটো উঠোৱাৰ বাবে 100 ৰে ওপৰতলে পূৰণ কৰিব লাগিব ওপৰত 100 ৰে পূৰণ কৰিলে দশমিকটো উঠি যাব আৰু 99 ক 100 ৰে পূৰণ কৰিলে 9900 হ'ব এতেকে 32.1235 ওপৰত বাৰ ইয়াক আমি p by q হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 31
8023 আৰু তলত হ'ব 9900। 8 নম্বৰ 0.37 7ৰ ওপৰত বাৰ অৰ্থাৎ 7টো বাৰে বাৰে ৰিপিট হৈ আছে। প্ৰথমতে আমি এই সংখ্যাটোক x বুলি ধৰি ল'ম। ধৰা হ'ল x = 0.37 বাৰ। ইয়াত 7ৰ ওপৰত বাৰ আছে অৰ্থাৎ 7টো বাৰে বাৰে ৰিপিট হৈ আছে। ডট 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 ইয়াক আমি 1 নম্বৰ সমীকৰণ বুলি দিলোঁ। এতিয়া আমি 1 নম্বৰ সমীকৰণক 10ৰে পূৰণ কৰিব লাগিব। 1 নম্বৰ সমীকৰণটো 10 × x 10x আৰু 10ৰে ইয়াক পূৰণ কৰিলে এটা সংখ্যা দশমিকৰ আগত আহিব। 3.777 যিহেতু ইয়াত আমি দশমিকৰ পিছত 3টা সংখ্যা লিখিছিলোঁ, ইয়াতো আমি দশমিকৰ পিছত 3টা সংখ্যা লিখিব লাগিব। 2 নম্বৰ। এবাৰ আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিম। 2 নম্বৰ সমীকৰণ মাইনাছ 1 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণ আছে 10x = 3.777 ডট 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 আৰু 1 নম্বৰ সমীকৰণ আছে x = 0.377 ডট ডট ডট। 7ৰ পৰা 7 গ'লে 0, 7ৰ পৰা 7 গ'লে 0, 7ৰ পৰা 3 গ'লে 4, এতিয়া 3। 10টা xৰ পৰা এটা x গ'লে 9x। সমান চিনৰ এই চাইডে 9টো xৰ লগত পূৰণ হৈ আছে, সমান চিনৰ এইফালে গ'লে হৰণ হ'ব। x = 3.4 দশমিকৰ পিছত শূন্যকেইটা আমাৰ লিখিব নালাগে বাই 9। ইয়াত এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে দশমিকটো উঠোৱাৰ বাবে আমাৰ 10ৰে ওপৰৰ তলে পূৰণ কৰিব লাগিব। 3.4 × 10 9 × 10। ইয়াক আমি 10ৰে পূৰণ কৰিলে দশমিকটো উঠি যাব 34 বাই 9 10 গুণ 90। ইয়াক আমি 2ৰে কাটিব পাৰোঁ। 2ৰে যাব 17 বাৰ আৰু 90 2ৰে 45 বাৰ। ওপৰত থাকিব 17, তলত থাকিব 45। এতেকে 0.37 বাৰ ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিলে ওপৰত হ'ব 17 আৰু তলত হ'ব 45।